নমস্কাৰ দৰ্শক বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক আজি ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ পুহ মাহৰ 28 তাৰিখ আজি সোমবাৰ পূৰ্ণিমা তিথি পূৰ্ণিমা তিথি ৰাতি 3:56 18 ছেকেণ্ডলৈ থাকিব তাৰ পিছত কৃষ্ণপক্ষ প্ৰতিপদ তিথি আৰম্ভ হ'ব আজি আমাৰ মাঘ বিহুৰ উৰুকা এই মাঘ বিহুৰ উৰুকাৰ আপোনালোক সকলোলৈকে আমি আমাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো আজি আদ্ৰা নক্ষত্ৰ আছে পুৱা 10:38 11 ছেকেণ্ডলৈ তাৰ পিছত পুনৰ্বসু নক্ষত্ৰ আৰম্ভ হ'ব আজি সূৰ্যোদয় হ'ব 6:12 30 ছেকেণ্ডত আৰু আজি সূৰ্যাস্ত হ'ব 4:52 19 ছেকেণ্ডত আজি দিনটোৰ ৰাহুকাল আছে পুৱা 7:32 পৰা পুৱা 8:52 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 4:55 পৰা পুৱা 7:30 লৈকে আজি জন্ম হলে জাতক জাতিকাৰ মিথুন ৰাশি বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তা যোগ হ'ব শুভকৰ্ম আৰু যাত্ৰাৰ বাবে আজি ভাল দিন নহয় খাদ্যত আজি তেল মাছ মাংস আদি নিষিদ্ধ আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰোঁ আহক আজি দিনটোৰ ৰাশিফলসমূহ ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা আজি আপুনি মনোৰঞ্জনৰ লগত জড়িত যিকোনো আঁচনিৰ লগত জড়িত হৈ ইয়াত আপুনি নেতৃত্বৰ দায়িত্ব পালন কৰিব লাগিব আপোনাৰ আজি সকলো প্ৰকাৰৰ মতামতত আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতা থাকিব আৰু ইয়াৰ ফলত আপুনি এটা শ্ৰেষ্ঠতম দিন আজি উপহাৰ পাব আজি বহুদিনীয়া অৱহেলিত সমস্যা সমাধানৰ বাবেও আপোনাৰ হাতত এটা শ্ৰেষ্ঠতম দিন থাকিব ব্যৱসায় ক্ষেত্ৰত আজি আপুনি আৰ্থিকভাৱে শক্তিশালী ৰূপে প্ৰতিপন্ন হ'ব আপুনি প্ৰাপ্য ধনৰ আদায় পাব আৰু আপোনাৰ উপাৰ্জনো বাঢ়িব গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ অপ্ৰত্যাশিত সৌভাগ্য লাভে আজি আপোনাক গৰ্ব অনুভৱ কৰাব আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰঙৰ 4 সংখ্যা অধিক অশুভ হ'ব এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ আপুনি আজি কোনো মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে আপোনাৰ আত্মীয়ৰ ঘৰলৈ চমু পাৰিবাৰিক ভ্ৰমণ কৰিব লগা হ'ব পাৰে আৰু আপোনাৰ আজিৰ ভ্ৰমণ আনন্দেৰে পৰিপূৰ্ণ হ'ব গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ অধিক খৰচ হ'ব যদিও আপোনাৰ মনত সন্তুষ্টিও থাকিব আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত সঞ্চিত ধনৰ যাতে অপব্যৱহাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক আজি নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহবলৈ সাৱধানতা লোৱা আৱশ্যক ব্যৱসায়িক আজি আৰ্থিক সমস্যাই দিনটো আমনি কৰিব পাৰে আজি আপোনাৰ উপাৰ্জনতো সন্তুষ্টি কমিব আজি আপোনাৰ গুলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ মানসিক এলাহ অৱসাদৰ বাবে আজি কোনো গুৰুত্বপূৰ্ণ কৰ্ম যাতে পিছলৈ থাকি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখক ইয়াত আপোনাৰ আৰ্থিক প্ৰশ্নও জড়িত থাকিব কোনোৱে আজি দীঘলীয়া যাত্ৰা কৰিব লগা হ'ব পাৰে আৰু আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব যদিও আজি লাভদায়ক প্ৰমাণিত হ'ব সফলতা থাকিব গৃহ পৰিৱেশত কাৰোবাৰ কোনো ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হৈ যাতে বিহুৰ আনন্দ নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক ইয়াত আপোনাৰ সংযম বৃদ্ধিৰ কিছু প্ৰয়োজন হ'ব পাৰে
ব্যৱসায়ত আজি আপুনি বিশেষভাৱে লাভৱান হ'ব। আৰ্থিক উন্নতিয়ে আপোনাৰ ব্যৱসায়ক আজি এক উচ্চ স্তৰ প্ৰদান কৰিব। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মত আজি আপোনাৰ মন নবহিব। কোনো পুৰণি বন্ধুৰ সংগত আপুনি দিনটোৰ সৰহখিনি সময় অতিবাহিত কৰিব পাৰে। গৃহ পৰিৱেশত দিনৰ শেষলৈ আত্মীয়ৰ সংগত আপুনি কিছু আনন্দপূৰ্ণ মুহূৰ্ত আজি অতিবাহিত কৰিব পাৰিব। আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব পাৰে আৰু এনে সহযোগিতাৰ ফলত আপুনি পাৰস্পৰিক সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আজি আপোনাৰ নতুন উৎসও বাঢ়িব আৰু উৎসাহো বাঢ়িব। কিন্তু আজি আপোনাৰ বিভিন্ন দিশত সেইদৰে খৰচো বাঢ়িব। আনহাতে আজি আপুনি চোৰৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক হতাশাৰ কাৰণ হ'ব পাৰে। তাৰোপৰি কোনো ব্যক্তিৰ আচৰণত আজি আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব। শিক্ষাৰ্থীয়ে কোনো দিশত জ্যেষ্ঠ ব্যক্তিৰ সহযোগত আজি সফলতা লাভ কৰিব। গৃহ পৰিৱেশত আজি আপোনাৰ আচৰণ বা মন্তব্যত যাতে পৰিৱেশৰ আনন্দ ম্লান নহয় লক্ষ্য ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আজি আপোনাৰ অসন্তোষ থাকিব পাৰে। আজি সংযোগৰ বাবেও আপুনি সামান্য অপেক্ষা কৰিব লাগিব। ব্যৱসায়ে আজি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। অৰ্থ প্ৰবাহত আপোনাৰ উৎসাহ বাঢ়িব। আজি আপোনাৰ বগা ৰঙা 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশৰ পৰা আজি আপুনি আঁতৰি থাকিব লগা হ'ব পাৰে। কিন্তু আন কোনো দায়িত্ব পালনত আপুনি অধিক ব্যস্ততাৰে আজিৰ দিনটো অতিক্ৰম কৰিব লাগিব। গৃহ পৰিৱেশত সুখ আনন্দ বৃদ্ধি কৰিবলৈ আজি আপুনি আপোনাৰ কোনো অভ্যাস এৰিব লগা হ'ব পাৰে। নিবনুৱাই নতুন কোনো আঁচনি আৰম্ভ কৰিবৰ বাবে এটা উন্নত দিন আজি নিজৰ হাতত লাভ কৰিব। কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপুনি ইয়াৰ বাবে দক্ষ ব্যক্তিৰ পৰামৰ্শও ল'ব লাগিব। কিয়নো আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিব নোৱাৰিব। প্ৰিয় ব্যক্তিৰ সংগত এটা উল্লেখযোগ্য দিন আজি আপুনি অনুভৱ কৰিব পাৰিব। নতুন অংশীদাৰৰ লগত মত পাৰ্থক্যৰ ফলত যাতে পাৰস্পৰিক সম্পৰ্ক অৱনতি নহয় তাৰ প্ৰতি ব্যৱসায়ীয়ে আজি যত্ন ল'ব লাগিব। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। আজি আপুনি অকস্মাত কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত আকস্মিতে সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব পালন কৰি সুখী হ'ব পাৰিব। শিক্ষাৰ্থীয়ে কোনো কাৰণত জ্যেষ্ঠ ব্যক্তিৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। আনহাতে সৎ বন্ধুৰ সংগত আপোনাৰ আজি অধিক সময় নষ্ট হ'ব। প্ৰেমৰ দিশত আজি আপোনাৰ মতামতসমূহত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। প্ৰিয় ব্যক্তিৰ পৰা আজি আপুনি কোনো শুভ সংবাদো লাভ কৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি আপুনি নিজৰ হাতত এটা শ্ৰেষ্ঠতম দিন লাভ কৰিব। আপোনাৰ নিৰ্ণয়সমূহত আপোনাৰ কোনো অংশীদাৰ ঘনিষ্ঠ বন্ধু আৰু আত্মীয়ৰ সহযোগে আপোনাক উৎসাহ যোগাব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ।
কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে আজি আপুনি অপ্ৰত্যাশিতভাৱে কোনো শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। নিবনুৱাৰ বাবে আজি এটা সফলতাৰে ভৰা দিন হ'ব। কোনো দিশত আজি আপুনি সুনাম অৰ্জন কৰাৰ লগতে সন্মানো লাভ কৰিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব, কিন্তু আপোনাৰ মনত সেইদৰে সন্তুষ্টিও থাকিব। প্ৰিয় ব্যক্তিৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা কোনো সহযোগিতা লাভ কৰিও উৎসাহিত হ'ব পাৰিব। ব্যৱসায়ত অধিক ধন খৰচ হ'লেও আজি আপোনাৰ অৰ্থচিন্তা অনুভৱ নহয়, কিন্তু আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়াব লাগিব। আপোনাৰ আজি গোলপীয়া ৰঙৰ 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কোনো কাৰণত আপুনি আপোনাৰ আপোন কোনো ব্যক্তিৰ চাপ সহ্য কৰিব লগা হ'ব পাৰে। হ'লেও প্ৰিয় ব্যক্তিৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে দক্ষতা আৰু প্ৰতিভা বৃদ্ধি কৰিবৰ বাবে আজি কোনো নতুন উন্নত পাঠ্যক্ৰমৰ শুভ সংযোগ লাভ কৰিব। গৃহ পৰিৱেশত অধিক ব্যস্ততাৰে আজিৰ দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। দিনৰ শেষলৈ আনন্দ উপভোগ কৰাতকৈ আপোনাৰ বিশ্ৰামৰ প্ৰতিহে আগ্ৰহ বাঢ়িব। নিবনুৱাই ঘনিষ্ঠ বন্ধুৰ সহযোগত আজি বিশেষ কোনো দিশত উপকৃত হ'ব। ব্যৱসায়ীয়ে গ্ৰহণ কৰা নতুন আৰ্থিক যোজনাত আশা কৰা ধৰণে আজি সফল কৰি তুলিব পাৰিব। আপোনাৰ আজি বগা ৰঙৰ 7 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। বন্ধুৰ সংগত কৰা ভ্ৰমণ আনন্দ আৰু সফলতাৰে পৰিপূৰ্ণ থাকিব। গৃহ পৰিৱেশত আপোনাৰ আচৰণ বা মন্তব্য প্ৰকাশত আপোনাৰ আপোন ব্যক্তি যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। নিবনুৱাই আজি কোনো কাৰণত ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। বন্ধুৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিলে আজি আপুনি কোনো দিশত বিশেষভাৱে লাভৱান হ'ব। বহুদিনৰ মূৰত প্ৰিয় ব্যক্তিৰ সংগত আপুনি আজি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ আজিৰ দিনটো উল্লেখযোগ্য প্ৰমাণিত হ'ব। ব্যৱসায়ীয়ে কোনো দীৰ্ঘতম আঁচনিত ধন বিনিয়োগ কৰি আজি নিজৰ সিদ্ধান্ত শুদ্ধ প্ৰমাণিত কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰঙৰ 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো সৎ বন্ধুৰ লগত আজি আপোনাৰ দিনটোৰ সৰহখিনি সময় আপোনাৰ অতিবাহিত হ'ব, কিন্তু ভুলবশতঃ আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থাকি যাব আৰু ইয়েই পিছত আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ অপ্ৰত্যাশিত সৌভাগ্যই আজি আপোনাক গৰ্ব অনুভৱ কৰাব। প্ৰেমৰ দিশত দীঘলীয়া সময়ৰ পৰা চলি থকা অৱহেলিত সমস্যা আজি আপুনি সামান্য প্ৰচেষ্টাতে সমাধান কৰিব পাৰিব। ব্যৱসায়ীয়ে অংশীদাৰী বন্ধুৰ লগত কৰা নতুন পৰিকল্পনাত কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ইয়াৰ বাবে যাতে বন্ধুৰ লগত সম্পৰ্ক নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি গোলপীয়া ৰঙৰ 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙৰ 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আৰ্থিক দিশত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আনহাতে কোনো আত্মীয়ক আজি আপুনি আৰ্থিক সহযোগিতাও দিব লগা হ'ব। নিবনুৱাই কোনো বিশেষ আঁচনিৰ সফলতাৰ বাবে আজি চিন্তিত হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাৰ প্ৰিয় ব্যক্তিক আজি আপুনি নিজে অৰ্থ সমস্যা ভোগ কৰিও আৰ্থিক সহযোগিতা দিব লাগিব। ইয়াৰ ফলত অৱশ্যে আপুনি পাৰস্পৰিক সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত কোনো প্ৰবাসী আত্মীয়ৰ বাবে আজি আপোনাৰ চিন্তা বাঢ়িব পাৰে। ব্যৱসায়ৰ পৰিৱেশ আজি ভাল বুলি ক'ব নোৱাৰি।
উপাৰ্জনত আপোনাৰ সন্তুষ্টি কমিব। আনহাতে আজি আপুনি চোৰ আৰু জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰঙৰ 2 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধুসকল, অনুগ্ৰহ কৰি আজি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজি ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।